এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী বৰ বৰ বাবুৱেও তাক খাই আনি মই নিশ্চয় জানো যে এইটো পাৰিব এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী বৰ বৰ বাবুৱেও তাক খাই আনি ওয়াইন শ্বপৰ দোকানত পায় এইটো তালৈ নোযোৱাকে পাৰি নেকি তালৈ নোযোৱাকে পায় এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী খাদ্য বস্তু এটা ভিটামিন থকা খাদ্য বস্তু মই কৈ দিছো সহজকে এইটো হাতৰে তেনেকে কয় কিন্তু খাদ্য বস্তু হয় নেকি ভিটামিন আছে হেতুত অ। কি মানে মই আৰু এটা এই উত্তৰটো থকা আৰু এটা প্ৰশ্ন আছে সেইটো কৈ দিলে সেইটো শুনিব আমলখি নহয় বাৰু তাৰমানে বজাৰলৈ গৈছে দেউতাক পুতেকে কৈছে মৰাও নানিবা জীয়াও নানিবা খালী হাতে ঘৰলৈ নাহিবা মৰাও নানিবা জীয়াও নানিবা খালী হাতে ঘৰলৈ নাহিবা সেইটোৰো একেই উত্তৰ এতিয়া কওক মই দুটা প্ৰশ্ন মই এইটোত একেবাৰে কেঁচা আৰু মাথা মাৰিব পৰা নাই মানে একেবাৰে নোৱাৰো মই মৰাও নহয় জীয়াও নহয় কিন্তু আমি খাদ্য বস্তু খাওঁ আৰু এটা কলো এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী দুইটা ফালৰ পৰা এটা উত্তৰ পোৱা যায় দুইটাৰে মানে ৰিপ্লাই এটাই উত্তৰ আৰু উত্তৰটো আমি খাদ্য মানে আজি ভাবি অহা হৈছিলে নেকি যে অংকিতা বা কেনেকুৱা টান কোৱেশ্চন এটা কৰিম টান নহয় একেবাৰে মোৰ কোনো থিয়েটাৰ এই ষ্টাফ আছে না সব গাধা হয় আমাৰ এইবিলাক কৈ লাভ নাই একো বুজি নাপায় এইবিলাক সব গাধা হয় তপন দাই বৰ ডাঙৰ বম দিছে এইটো মই জানো যে তপন দাৰ কথাটো ভুল প্ৰমাণিত কৰিব আজি আৰু পাৰিব বেলেগেৰে ভুল প্ৰমাণিত কৰিব পাৰিম কিন্তু এইটো খাদ্য বস্তু বুলি কৈ দিলো আমাৰ কালাৰটো হোৱাইট ইমানো কৈ দিলো এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী কালাৰটো হোৱাইট আন্দা 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 আন্দাটো একেবাৰে শুদ্ধ উত্তৰ কিন্তু পৰ্দাৰ সিফালে আহিছে প্ৰথম কথাটো হ'ল মই স্বীকাৰ কৰি দিছো মানে আমাৰ এটা লৰাই কৈছে যে মই কৈ দিছো ডাঙৰকে কম কৰিছিলে প্ৰম কৰিছে নেকি আৰু আছে মানে এতিয়া তপন দাৰ কথাটো ভুল প্ৰমাণ এই প্ৰম কৰিছে আচ্ছা প্ৰম কৰিছে হয় নেকি তেনেহলে উত্তৰ দিছে না তাই কোৱা সি কোৱা একে আছে তাৰমানে থিয়েটাৰৰ আপোনাৰ কথাটো অকমান উঠাই ল'ব লাগিব এতিয়া থিয়েটাৰৰ সকলো কি কৈছিলে নহয় কৈছিলে নেকি কৈছিলে কিন্তু নহয় বুলি ক'লো আৰু এতিয়া কি হ'ব তেতিয়া নহয় এতিয়া শুদ্ধ হৈ গ'ল এতিয়া উপহাৰ পাব গোটেই ৰাতিপুৱা আৰম্ভ হৈ মোৰ কণীৰ পৰা হয় শেষ কণী কোনিতে কৰা নেকি উপহাৰ এটা আছে উপহাৰ আছে এই উপহাৰ এক্সকিউজ মি উপহাৰ কি দিম সামান্য মৰমৰ উপহাৰ কি নামটো কি আপোনাৰ বাবু প্ৰশ্নটো আপোনাক সুধিছিলো আপুনিয়ে দি দিয়ক উত্তৰ দগৰি খানা খাই ভাল উত্তৰ দিছে সুন্দৰ আৰু এইটো হৈছে ডিমটো তাত দুটা ৰঙৰ থাকে সেইটো কাৰণে সাঁথৰে তেনেকে কয় মানে প্ৰটিন বুলি কোৱা হলে এবাৰতে ধৰিলোহেঁতেন কাৰণ গোটেই ৰাতিপুৱা আৰম্ভ হৈ মোৰ কণীৰ পৰা হয় শেষ কণী কোনিতে কৰা নেকি